যিদৰে পুলৱামাৰ বোমা বিস্ফোৰণত ৪২ জন ভাৰতীয় CRPF জোৱান নিহত হোৱাৰ আঁৰত আছে চৰকাৰৰ ষড়যন্ত্ৰ। যিদৰে পুলৱামাৰ কাণ্ডক লৈ ভাৰতবৰ্ষৰ বিভাজন তথা সাম্প্ৰদায়িক ৰাজনীতি চলাইছে কেন্দ্ৰীয় চৰকাৰে, ঠিক তেনেদৰেই পহলগামৰ ঘটনাৰ জৰিয়তে চৰকাৰে বিভাজন তথা সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। এইদৰে এক বিস্ফোৰক মন্তব্য কৰিছে AIDF-ৰ এগৰাকী বিধায়কে। পুলৱামাত যিদিনা বোমা বিস্ফোৰিত হৈছিল আৰু ৬ বছৰ আগতে পুলৱামাত যিদিনা ৩০০ কেজি RDXৰ বিস্ফোৰণত প্ৰায় ৪২ জন ভাৰতৰ CRPF জোৱান নিহত হৈছিল, সেইদিনাই মই কৈছিলো যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি ২০১৯ লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছে। কালি যিটো পেহেলগামত যিটো তাত গুলীবৰ্ষণৰ যিটো ঘটনা হ'ল, ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে, মুছলিম হলে গুলিওৱা নাই। কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে ইয়াত কোনো কাকো নাম সোধা নাই, আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলীবৰ্ষণ কৰিছে। আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই ৩০০ কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি ৪২ জন CRPF জোৱানক শ্বহীদ কৰিছিল, কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে যদি ইয়াৰো নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে, তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে। পিছে এই মন্তব্য এতিয়া বিপদত নমাই আনিলে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ। পহলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰি হলঠেকত পৰিল বিধায়ক আমিনুল ইছলাম। দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ হ'ল বিধায়ক আমিনুল ইছলাম। পহলগামৰ নৃশংস ঘটনাক লৈ সমগ্ৰ দেশ ক্ষোভত ফাটি পৰিছে। ২৬গৰাকীকৈ নিৰীহৰ প্ৰাণ লোৱা কাৰ্যক সহজে মানি ল'ব পৰা নাই সমগ্ৰ দেশবাসীয়ে। ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে পহলগাম কাণ্ডক লৈ বিৰোধিতা কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ কৰা দেখা গৈছে। তেনে সময়তে আন এক বিতৰ্কিত মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাইছে আমিনুল ইছলামে। কথাত কটা যোৱা এইগৰাকী বিধায়কে এইবাৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ নিজৰ পণ্ডিতালি জাহিৰ কৰিছে, যাৰ বাবে তুমুল বিতৰ্কৰ সৃষ্টি হোৱাই নহয়, ৰাজহুৱা গঞ্জনা আৰু আইনী পদক্ষেপৰ সন্মুখীন হৈছে। বুধবাৰে ধিং সমষ্টিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি পহলগামৰ নৃশংস ঘটনাক কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিয়াৰ উপৰি পহলগামত নাম সুধি হিন্দু মুছলমান চিনাক্ত কৰি গুলীচালনা কৰাটো মিছা বুলি দাবী কৰিছিল বিধায়ক আমিনুল ইছলামে। কেৱল সেয়াই নহয়, ২০১৯ চনত সংঘটিত পুলৱামা কাণ্ডও কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আছিল বুলি মন্তব্য কৰি চৰকাৰে তদন্তৰ কোনো ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন কৰিছিল বিধায়ক আমিনুল ইছলামে। পুলৱামাৰ পাছত পহলগামৰ ঘটনাৰ জৰিয়তে চৰকাৰে বিভাজন তথা সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলিও বিস্ফোৰক মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে। পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে, আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে। যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল, কালিও পেহেলগামৰ হত্যাকাণ্ডটো তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম। কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে ৩০০ কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটোলৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল। আমাৰো সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে, এইটো আমাৰ সন্দেহ। গতিকে আমি নিৰপেক্ষ তদন্ত দাবী। বিধায়ক আমিনুল ইছলামৰ এনে বিতৰ্কিত মন্তব্য সন্দৰ্ভত বৃহস্পতিবাৰে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত বিধায়ক আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই কথা প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। উল্লেখ্য যে বিধায়ক আমিনুল ইছলামে পহলগামক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যৰ অন্যান্য প্ৰান্ততো এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। আনহাতে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ৩৪৭/২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ১৫/১৯৭, ১/১৯৩/3/352/353 ধাৰাৰ অধীনত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হয়। ইপিনে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ কৰোৱাৰ সময়তো মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে। সঁচা কথা কোৱাত মোক কোনেও ৰখাব নোৱাৰে, এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ। সঁচা কথা কোৱাৰ পৰা আমাক কোনেও ৰখাব নোৱাৰে।
সঁচা কথা কোৱাৰ পৰা আমাক নোৱাৰে। আনহাতে আমিনুল ইছলামৰ গ্ৰেপ্তাৰৰ পাছতে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। নিজ দলৰ বিধায়কক গা এৰা দিছে দলৰ সভাপতি বদৰুদ্দিন আজমলে। আমিনুল ইছলামৰ মন্তব্য দলৰ নহয়। পহলগামৰ ঘটনা সন্দৰ্ভত কৰা মন্তব্যৰ বাবে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। আমিনুল ইছলামে দিয়া মন্তব্যটো দুৰ্ভাগ্যজনক কথা। বৰ্তমান আমি ভাৰত চৰকাৰৰ লগত এক হৈ থকাৰ সময়। সন্ত্ৰাসবাদী কেৱল সন্ত্ৰাসবাদী, তেওঁলোকৰ কোনো জাতি নাই, ধৰ্ম নাই। যিসকলে সন্ত্ৰাসবাদী কাম কৰি ইছলামক বদনাম কৰি আছে, মুছলমানক বদনাম কৰি আছে, জাতিক বদনাম কৰি আছে, তেওঁলোকক যিমানে নিন্দা কৰোঁ সিমানে কম। আমিনুল ইছলামে কৰা মন্তব্য আমাৰ দলৰ নহয়, এইটো আমাৰ দলৰ ভিউ নহয়। এইদৰে মন্তব্য কৰে বদৰুদ্দিন আজমলে। মই বদৰুদ্দিন আজমল UDFৰ সভাপতি। মই এতিয়াই খবৰ পাইছোঁ যে হাজী আমিনুলক এৰেষ্ট কৰা হৈছে পেহেলগামৰ ঘটনাৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে। মই মন্তব্যটো শুনিছোঁ। মোৰ কি মন্তব্য, আমাৰ পাৰ্টিৰ কি ভিউ আছে মই কালি কৈ দিছোঁ। এইটো পেপাৰ পত্ৰিকা ওলাইছে, ইংলিছ পেপাৰতো ওলাইছে, দিল্লীতো ওলাইছে, অসমতো ওলাইছে। এইটো যে মন্তব্য দিছে হাজী আমিনুলে বহুত দুৰ্ভাগ্যৰ কথা। এই সময়টো আমি আমাৰ চৰকাৰৰ লগত, ভাৰতবৰ্ষৰ চৰকাৰৰ লগত আমি এক হৈ থকাৰ টাইম। সন্ত্ৰাসবাদী হয়, ইসকলৰ কোনো জাতি ধৰ্ম নহয়। আৰু খাস কৰি যিসকলে সন্ত্ৰাসবাদী কাম কৰে ইসকলে ইছলামক বদনাম কৰি আছে, মুছলমানক বদনাম কৰি আছে, জাতিক বদনাম কৰি আছে। এইটো যিমান নিন্দা কৰা কম। এই মন্তব্যটো হাজী সাহেবৰ আমাৰ পাৰ্টিৰ নহয়, আমাৰ কোনো ভিউ নহয়। কিন্তু ইয়াৰ বিপৰীতে আকৌ এগৰাকী মুছলমান যুৱকে পৰ্যটকক বচাবলৈ গৈ দিলে আত্মবলিদান। চকুৰ সন্মুখতে বন্দুকধাৰী সন্ত্ৰাসবাদী পৰ্যটকৰ জীৱন ৰক্ষা কৰি মৃত্যুক আঁকোৱালি ল'লে এগৰাকী কাশ্মীৰী ঘোঁৰা চালক আদিল হুছেইন শ্বাহে। পৰ্যটকৰ ফালে বন্দুক টোৱাই যোৱা সন্ত্ৰাসবাদীজনৰ হাতৰ পৰা বন্দুক কাঢ়িব লোৱাত সন্ত্ৰাসবাদীৰ গুলীৰ আঘাতত প্ৰাণ হেৰুৱালে আদিল হুছেইনে। লক্ষ্য নহ'লেও এজন নিৰীহ পৰ্যটকৰ জীৱন ৰক্ষা কৰি নিজৰ জীৱন ত্যাগ দিলে আদিল হুছেইন শ্বাহে। News Desk Report, Northeast Now.